নমস্কাৰ টাইমেটলৈ স্বাগতম জনাইছো মহিমাক্ষী কেবিনেটৰ 20টাকৈ ডাঙৰ ঘোষণা কৰা হৈছে যেহেতু কাইলৈ অনুষ্ঠিত হ'ব জুমুৰ অনুষ্ঠান সন্ধিয়া 5:30 লগে লগে অনুষ্ঠিত হ'ব আৰু যিসকলৰ হাতত পাছ আছে যিসকলৰ তাত পাছ আছে সেইসকলে 3 বজাৰ লগে লগে সৰু সজাইত উপস্থিত হ'বৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে যেহেতু কাইলৈ অহাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈ সবিশেষ তথ্য মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য আছে তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো সন্ধিয়া 5:30 পৰা আৰম্ভ হ'ব জুমুৰৰ অনুষ্ঠান গতিকে ৰাজ্যবাসী সাজু হৈছে জুমুৰ অনুষ্ঠানৰ বাবে 3 বজাতে পাছ থকা দৰ্শকসকল সোমাব লাগিব সৰু সজাইত প্ৰধানমন্ত্ৰীয়ে এখন বিশেষ গাড়ীৰে অভিবাদন জনাব শিল্পীসকলক আৰু জুমুৰৰ অনুষ্ঠান উপভোগ কৰি পুনে প্ৰত্যক্ষ কৰিব প্ৰদৰ্শনী এডভান্টেজ আসামৰ প্ৰদৰ্শনীৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ধিয়া 5:30 লগে লগে আৰম্ভ হ'ব জুমুৰৰ অনুষ্ঠান বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয়শংকৰ উপস্থিত থাকিব আজি সন্ধিয়া যোৰহাট পাবহি ৰাষ্ট্ৰদূত 61খন দেশৰ ৰাষ্ট্ৰদূত আজি যোৰহাট পাবহি আৰু নিশা ৰয়েল ডি কাছা আৰু বৰগছত থাকিব প্ৰতিনিধিসকল পুৱা কাজিৰঙাত জীপ সাফাৰী কৰি বিশেষ বিমানেৰে আহিব গুৱাহাটীলৈ আম্বানী আদানীকে ধৰি বহু উদ্যোগপতি উপস্থিত থাকিব এডভান্টেজ আসামত সন্ধিয়া 5:30 পৰাই আৰম্ভ হ'ব জুমুৰৰ অনুষ্ঠান গতিকে ৰাজ্যবাসীয়ে অতি উৎকণ্ঠাৰে বাট চাই আছে জুমুৰ অনুষ্ঠান উপভোগ কৰিবৰ বাবে যিসকলৰ হাতত পাছ আছে পাছ থকা দৰ্শকসকলে সোমাব লাগিব সৰু সজাই 3 বজাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে এখন বিশেষ গাড়ীৰে অভিবাদন জনাব শিল্পীসকলক গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো জুমুৰৰ অনুষ্ঠান আমাৰ সন্ধিয়া 5:30 বজাত আৰম্ভ হ'ব যিসকল দৰ্শক বা যিসকলে পাছ লৈছে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকে 3:30 বজাত আমাৰ সৰু সজাইত প্ৰৱেশ কৰিব লাগিব কাৰণ প্ৰধানমন্ত্ৰী অহাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাৰক্ষীৰ চেকিং আদিত কিছু সময় লাগিব তৃতীয়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াত জুমুৰত আহি উপস্থিত হোৱাৰ লগে লগে প্ৰথম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সৰু সজাই ষ্টেডিয়ামৰ চাৰিওফালে ঘূৰি এখন আমি বিশেষ গাড়ী বনাইছো গোটেই আমাৰ ল'ৰা ছোৱালীখিনিক মাথাৰ দিব আৰু ষ্টেডিয়ামত থকা দৰ্শকসকলকো অভিবাদন জনাব তাৰ পিছত মোৰ এটা সৰু 5 মিনিটৰ স্পীচ আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ স্পীচ হ'ব তাৰ পিছত ঝুমুৰ নৃত্য পৰিবেশন হ'ব আৰু ঝুমুৰ নৃত্য পৰিবেশন কৰাৰ পিছত আমি এটা লেজাৰ শ্ব' কৰিছো যেটো লেজাৰ শ্ব'ত অসমৰ এটা স্পেসিফিক কালচাৰেল থিম এটাক আমি প্ৰজেক্ট কৰিম এইখিনিত আমাৰ গোটেই কাৰ্যসূচীটো সামৰণি মাৰিব এই কাৰ্যসূচীটো চাবলৈ আমাৰ প্ৰথম গেষ্ট হিচাপে আপোনালোকে জানে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ আহিব আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকিব পবিত্ৰ মাৰ্ঘেৰিটা থাকিব এখেতসকলৰ উপৰিও হেড অফ মিছন 61 গৰাকী হেড অফ মিছন আহিব বিভিন্ন ৰাষ্ট্ৰৰ আৰু তেওঁলোকৰ পৰিয়াল প্ৰায় 22 গৰাকী পৰিয়ালৰ সৈতে আহিব বাকি সকল অকলে আহিব যিসকল হেড অফ মিছন আহিব ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোক আজি গধূলি যোৰহাট পাব আৰু আজি যোৰহাটৰ পৰা তেওঁলোকে ৰয়েল ডি কাছা আৰু বৰগছত তেওঁলোক থাকিব আজি ৰাতি অহাকালি ৰাতিপুৱা তেওঁলোকে জীপ সাফাৰী এলিফেন্ট সাফাৰী এখিনি কৰি তাৰ পৰাই তেওঁলোক গুৱাহাটীলৈকে ঘূৰি আহিব এই গোটেই টৰটোৰ উদ্দেশ্যটো হ'ল যাতে অসমৰ ওপৰত থকা ট্ৰেভেল এডভাইজাৰী ৰেষ্ট্ৰিকশন বিলাক আমি উইথড্ৰ কৰিব পাৰো ইট ইজ নট এ ফান ট্ৰিপ ইয়াৰ উছৰ ইয়াত তাৰ গোটেই উদ্দেশ্যটো হ'ল যে অসমৰ শান্তিৰ পৰিৱেশটো যাতে সকলোৱে চাব পাৰে ফৰেন টুৰিষ্ট ডমেষ্টিক টুৰিষ্ট তেওঁলোকে দেখা পাব পাৰে আৰু কাজিৰঙা আদি চোৱাৰ ক্ষেত্ৰত যিখিনি ৰেষ্ট্ৰিকশন ইম্প'জ কৰি থোৱা আছে
সেইখিনি যাতে উইথড্ৰ হ'ব পাৰে আপোনালোকক ইতিমধ্যে কৈছো যে অষ্ট্ৰেলিয়াই ইতিমধ্যে এই ৰেষ্ট্ৰিকশ্যনবিলাক উইথড্ৰ কৰিছে So this is a huge initiative Government of India has taken আৰু যদি খুব ভালে ভালে হৈ যায় মই ভাবো যে অসমত টুৰিজৰ সংখ্যা it will increase drastically ইয়াৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জুমুৰ শেষ কৰাৰ পিছত তেওঁ পুনে ৰাতিয়ে তেওঁ এক্সিবিশন চাবৰ কাৰণে আহিব তেখেতে কোৱামতে দিনত এক্সিবিশন চালে ইট উইল বি এটো টু মাচ অফিচিয়েল হৈ যায় ইন্টাৰেক্ট কৰিব নোৱাৰে সেই কাৰণে তেওঁ আধা ঘণ্টা 45 মিনিট সময় তেওঁ 7:30 জুমুৰ শেষ কৰি পুনে এডভান্টেজ অসমত আহি পাব যদিও এডভান্টেজ অসম নামত 25-26 কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে এটা 24-25-26 হৈ গ'ল তাৰমানে তেখেতে 24 তাৰিখে ৰাতিয়ে এক্সিবিশনৰ তেওঁ ফিটা কাটিব আৰু এক্সিবিশনখন তেখেতে নিজে প্ৰত্যক্ষ কৰিব আৰু তেখেতে কৈছে যে মই এক্সিবিশনত অহা মানুহখিনিৰ লগত কথা বতৰাও পাতিম জুমুৰৰ অনুষ্ঠান আমাৰ সন্ধিয়া 5:30 বজাত আৰম্ভ হ'ব যিসকল দৰ্শক বা যিসকলে পাছ লৈছে ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকে 3:30 বজাত আমাৰ সৰু সজাই প্ৰৱেশ কৰিব লাগিব কাৰণ প্ৰধানমন্ত্ৰী অহাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাৰক্ষীৰ চেকিং আদিত কিছু সময় লাগিব তৃতীয়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াত জুমুৰত আহি উপস্থিত হোৱাৰ লগে লগে প্ৰথম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সৰু সজাই ষ্টেডিয়ামৰ চাৰিওফালে ঘূৰি এখন আমি বিশেষ গাড়ী বনাইছো গুটেই আমাৰ লৰা ছোৱালীখিনিক মাথাৰ দিব আৰু ষ্টেডিয়ামত থকা দৰ্শকসকলকো অভিবাদন জনাব তাৰ পিছত মোৰ এটা সৰু 5 মিনিটৰ স্পিচ আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ স্পিচ হ'ব তাৰ পিছত জুমুৰ নৃত্য পৰিবেশন হ'ব আৰু জুমুৰ নৃত্য পৰিবেশন কৰাৰ পিছত আমি এটা লেজাৰ শ্ব' কৰিছো যেটো লেজাৰ শ্ব'ত অসমৰ এটা স্পেসিফিক কালচাৰেল থিম এটাক আমি প্ৰজেক্ট কৰিম এইখিনিত আমাৰ গুটে কাৰ্যসূচীটো সামৰণি মাৰিব এই কাৰ্যসূচীটো চাবলৈ আমাৰ প্ৰথম গেষ্ট হিচাপে আপোনালোকে জানে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ আহিব আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকিব পবিত্ৰ মাৰ্ঘেৰিটা থাকিব এখেতসকলৰ উপৰিও হেড অফ মিছন 61 গৰাকী হেড অফ মিছন আহিব বিভিন্ন ৰাষ্ট্ৰৰ আৰু তেওঁলোকৰ পৰিয়াল প্ৰায় 22 গৰাকী পৰিয়ালৰ সৈতে আহিব বাকি সকল অকলে আহিব যিসকল হেড অফ মিছন আহিব ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোক আজি গধূলি জোৰহাট পাব আৰু আজি জোৰহাটৰ পৰা তেওঁলোকে ৰয়েল ডি কাছা আৰু বৰগছত তেওঁলোক থাকিব আজি ৰাতি অহাকালি ৰাতিপুৱা তেওঁলোকে জীপ সাফাৰী এলিফেন্ট সাফাৰী এখিনি কৰি তাৰ পৰাই তেওঁলোক গুৱাহাটীলৈকে ঘূৰি আহিব এই গুটেই টৰটোৰ উদ্দেশ্যটো হ'ল যাতে অসমৰ ওপৰত থকা ট্ৰেভেল এডভাইজাৰী ৰেষ্ট্ৰিকশ্যন বিলাক আমি উইথড্ৰ কৰিব পাৰো ইট ইজ নট এ ফান ট্ৰিপ ইয়াৰ উছৰ ইয়াত তাৰ গুটেই উদ্দেশ্যটো হ'ল যে অসমৰ শান্তিৰ পৰিৱেশটো যাতে সকলোৱে চাব পাৰে ফৰেন টুৰিষ্ট ডমেষ্টিক টুৰিষ্ট তেওঁলোকে দেখা পাব পাৰে আৰু কাজিৰঙা আদি চোৱাৰ ক্ষেত্ৰত যিখিনি ৰেষ্ট্ৰিকশ্যন ইম্প'জ কৰি থোৱা আছে সেইখিনি যাতে উইথড্ৰ হ'ব পাৰে আপোনালোকক ইতিমধ্যে কৈছো যে অষ্ট্ৰেলিয়াই ইতিমধ্যে এই ৰেষ্ট্ৰিকশ্যনবিলাক উইথড্ৰ কৰিছে so this is a huge initiative Government of India has taken আৰু যদি খুব ভালে ভালে হৈ যায় মই ভাবো যে অসমত টুৰিজৰ সংখ্যা it will increase drastically ইয়াৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জুমুৰ শেষ কৰাৰ পিছত তেওঁ পুনে ৰাতিয়ে তেওঁ এক্সিবিশন চাবৰ কাৰণে আহিব তেখেতে কোৱামতে দিনত এক্সিবিশন চালে ইট উইল বি এটো টু মাচ অফিচিয়েল হৈ যায় ইন্টাৰেক্ট কৰিব নোৱাৰে সেই কাৰণে তেওঁ আধা ঘণ্টা 45 মিনিট সময় তেওঁ 7:30 জুমুৰ শেষ কৰি পুনে এডভান্টেজ অসমত আহি পাব
যদিও এডভান্টেজ অসম নামত 25-26 কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে এটা 24-25-26 হৈ গ'ল তাৰমানে তেখেতে 24 তাৰিখে ৰাতিয়েই এক্সিবিশনৰ তেওঁ ফিটা কাটিব আৰু এক্সিবিশনখন তেখেতে